গাইজ, আমি ইয়াত বহুত দিন ধৰি অহা নাছিলোঁ। কেইদিনমান কিমান 2-3 মাহ আমাৰ ইয়াত কামটো বন্ধ আছিলে। এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ, যিহেতু আজিৰ পৰা আকৌ নতুন কৰি লিণ্টাৰ চিণ্টাৰবিলাক দিয়া হ'ব। আৰু আমাৰ হেল্পাৰে মছলা বনাই আছে, ধুনীয়া কৰি বনাই আছে। বনোৱাৰ পিছত আশা কৰোঁ 1 ঘণ্টামান পিছত কামত লাগি যাম। এইফালে কমপ্লিট আধাটো হৈয়ে গ'ল ঘৰৰ। মানে লিণ্টাৰ চিণ্টাৰখিনি এইবিলাক তলৰ ৱাল অলপ আছিলে, যিহেতু তলৰ ৱালটো এতিয়া আগৰে বেয়া, সেইটো আমাৰ চিধা কৰাৰ কোনো অপশ্যনেই নাই, ভাঙাৰ কোনো কথাই নাই। এইবিলাক পুৰণা ৱাল, লিণ্টাৰটোহে আমি দিছোঁ বাকী। এইবিলাক চব পুৰণা ৱালেই। লিণ্টাৰৰ ওপৰত যিখিনি হ'ব সেইখিনিহে আমাৰ দায়িত্বত। এইখিনিত এটা ৰড দিয়ে আগৰ পুৰণা ঘৰটো বনাইছিলে এটাতে, ইয়াতে আকৌ 3টামান ৰড যোৰা জইন কৰি তাতে খুটাটো হেভি কৰি বনাই দিব লাগিব। উপায় নাই। খিৰিকীটো বহিল, এতিয়া তলৰ ঘৰটো ডাউন আছিলে, এতিয়া খিৰিকী বহি গ'ল ইয়াত। মানে পুৰণা ছিষ্টেমৰ ঘৰবিলাক হ'লে ভেজাল, ভেটি আৰু খিৰিকীৰ লেবেল একেই হৈ যায়। এনেকুৱাই কামেই কৰিছে আগত। হ'ব বাৰু, এতিয়া আমি সেইটা